নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম কিছুমান মেডিকেল কলেজৰ ফালৰ পৰা ভেকেন্সিজ আহিছে আৰু এই ভেকেন্সি সমূহ আহিছে আসাম হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট মেনেজমেন্ট সিস্টেম AHIDMS তাৰ পৰা ওলাইছে আৰু ইয়াৰ কাৰণে যোনখিনি পোষ্ট ওলাইছে সেইখিনি হৈছে ME আৰু MI স্পেশালিষ্টৰ পোষ্ট হয় এটা টোটাল 7টা পোষ্ট আছে আৰু কোট আপোনালোকৰ পোষ্টিং হ'ব ডিব্ৰুগড় মেডিকেল আসাম মেডিকেল কলেজ ডিব্ৰুগড় ডিফু মেডিকেল কলেজ হস্পিটেল FA মেডিকেল কলেজ বৰপটা গুৱাহাটী মেডিকেল কলেজ গুৱাহাটী লখিমপুৰ মেডিকেল কলেজ লখিমপুৰ তেজপুৰ মেডিকেল কলেজ আৰু চিলচৰ মেডিকেল কলেজ এই পোষ্ট সমূহৰ কাৰণে যোনটো স্যালাৰি ৰাখিছে হেতু হ'ব 35000 ৰ পৰা 50000 পাৰ মান্থ এতিয়া চাও আহক এলিজিবিলিটি ক্ৰাইটেৰিয়া কি দিছে প্ৰথমতে কৈছে যে MCA BE BTech in computer science from a recognized university হ'ব লাগিব তাৰ পিছত at least 3 বছৰৰ পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স থাকিব লাগিব in IT MIS activities in any external aided project World Bank JICA ADB etc or public বা private health sector তাৰ মানে আপোনালোকৰ যেতিয়া পঢ়া কমপ্লিট এডুকেশনাল কোৱালিফিকেশন টো কমপ্লিট কৰাৰ পিছত ডিগ্ৰী কমপ্লিট কৰাৰ পিছত আপোনালোকৰ 3 বছৰ এটা এক্সপেৰিয়েন্স বিচাৰিছে বা experience in designing executing at least one LAN one data center project in is preferable knowledge of routing switching and security is desirable preparing reports presentation MIS reporting evaluation emerging technology solution for fitment in the network for optimizing cost efficiency support in IT platforms maintaining support troubleshooting IT issues and providing assistance to medical college experience of working in the northeast with government aided project will be preferred strong communication skill in English Hindi and local language আৰু age limit হ'ব লাগিব up to 35 years ইয়াৰ কাৰণে আপোনালোকে ডাইৰেক্ট work in interview কাৰণে যাব লাগিব যোনটো হ'ব 18 তাৰিখে সেপ্টেম্বৰ মাহৰ আৰু তাৰপিছত নেক্সট যোনটো ভেকেন্সি ওলাইছে তাৰ কাৰণে এটা পোষ্ট আছে এটো আছে PWD স্যালাৰি 30000 পৰা 35000 স্যালাৰি দিব ইয়াতে আপোনালোকক এটো IT এসিস্টেন্টৰ পোষ্ট হয় এটোৰ কাৰণে গুৱাহাটীত আপোনালোকৰ পোষ্টিং হ'ব আৰু ইয়াৰ কাৰণে এলিজিবিলিটি খিনি বিচাৰিছে কৈছে যে ব্যাচেলাৰ্স ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্স ইনফৰমেশন টেকনলজি আৰু BCA বিচাৰিছে 2 বছৰৰ আপোনালোকৰ পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচাৰিছে ইন IT information technology by MIS management information system activities in any external aided projects তাৰ মানে World Bank হৈ গল JICA হৈ গল ADB এবিলাক বা public বা private sector organizationত আৰু কৈছে knowledge of hardware and software এবিলাক LAN WAN troubleshooting software installation এনেকুৱা ধৰণৰ লাগিব basically আপোনালোকে যদি IT experience আছে IT knowledge আছে obviously আপোনালোকে যেহেতু BCA বিচাৰিছে ইয়াত বা MCA বিচাৰিছে হেকাৰণে IT knowledge তো আপোনালোকৰ থাকিবই দিয়কচোন হেকাৰণে আপোনালোকে পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব কম্পিউটাৰৰ কথা কৈছে ষ্টৰেজ ডিভাইস এনেকুৱা এইবিলাক এক্সপেৰিয়েন্স লাগিব ইয়াত 35 বছৰ এজলৈকে আপোনালোকে এপ্লাই কৰিব লাগিব 18 to 35 years যদি এজ হয় তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে যোনটো work in interview হ'ব এটো 19 তাৰিখে হ'ব সেপ্টেম্বৰ মাহৰ আৰু এটো কাৰণে যোনটো এপ্লাই কৰা প্ৰসেস হ'ব মই এবাৰ আপোনালোকক দেখাই দিম এটোটো অলৰেডি কৈছে work in interview হ'ব তাৰ পিছত এটো work in interview হ'ব Assam Health Infrastructure যোনটো অফিস আছে তাতে হ'ব বুলি কৈছে আৰু work in interview will be held at the office of the Assam Health Infrastructure Development and Management Society অফিসত হ'ব যদি আপোনালোকৰ কোৱালিফিকেশন খিনি মিলে তেন্তে আপোনালোকে ইন্টাৰভিউ কাৰণে যাব পাৰিব তাৰ কাৰণে আপোনালোকে কোনো এপ্লিকেশন ফিজ দিব নালাগে অৰিজিনাল সাৰ্টিফিকেটস খিনি লৈ যাব লাগিব ডকুমেন্টস কোৱালিফিকেশন এজ আইডেন্টিটি প্ৰুফ স্যালাৰি সাৰ্টিফিকেট দুখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু নিজৰ সেলফ এখিনি অৰিজিনাল আৰু সেলফ অ্যাটেস্টেড কপিজও লৈ যাব লাগিব আৰু কৈছে যে উইল হ্যাভ টু ব্ৰিং ল্যাপটপ অৰিজিনাল সাৰ্টিফিকেট টেষ্টিমনিয়েল তাৰ মানে ল্যাপটপ লৈ যাব লাগিব তাত আপোনালোকৰ সাকে কিবা কৰিবলে দিব আৰু যোনটো এটো work in interview এড্ৰেছটো আছে এটো হৈছে এড্ৰেছ project director Assam Health Infrastructure Development Management System 4th floor নয়নতৰা supermarket 6 mile গুৱাহাটী এতিয়া আপোনালোকক মই খুলি পেলাই দেখাই দিছো এইখন যোনখন আহিছে এডভাৰটাইজমেন্টখন 30 তাৰিখে ওলাইছিলে আগষ্ট মাহৰ আৰু এখিনি অলৰেডি কলোৱে হেখিনি ইয়াত মেনশন আছে আৰু এখন এবাৰ পঢ়ি লব ইয়াতে বাকি গুটে ডিটেইলছ খিনি দিয়া আছে যোনখিনি মই অলৰেডি কৈছোৱে কে বস্তুখিনি আছে খালি এখিনি ইয়াত
এখন অফিচিয়েল নোটিফিকেশনখন হয় আৰু এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন যেতিয়া আপোনালোকে ইণ্টাৰভিউ কাৰণে যাব এইখন ইয়াৰ পৰা এনেকৈ ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট ওলাই পেলাই এইখন ফিল কৰি পেলাই লৈ যাব লাগিব লগত ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফছ আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ ফটোকপি লেপটপ এই সকলোবিলাক লৈ পেলাই আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব BCMCA সকলৰ কাৰণে ভাল এটা বৃহৎ অপৰচুনিটি হয় লেপটপ আৰু চেলাৰিও ভাল দিব 35,000 আৰু 50,000 লৈকে আছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিব যাতে কোনোবা যদি ইণ্টাৰেষ্টেড হয় পোষ্টকেইটাৰ কাৰণে তেখেতলোকে এপ্লাই কৰিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ